আজি আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে আমৰ মিঠা আচাৰ। আম ওলাইছে, আমকলি ওলাইছে। এতিয়া এয়া বজাৰৰ পৰা আনিছোঁ। আনি মই এতিয়া আমখিনি আনি ধুই পখালি আকৌ অকণমান ৰ'দত শুকাই থৈছিলোঁ। অকণমান পানীটো গ'লে ভাল আৰু আমখিনি পানীটো গ'লে অকণমান ফৰফৰীয়া হ'লে বাৰু এইটো এটা মিঠা আচাৰ বনাম। ইয়াতে এইখিনি মছলা গোটাই থৈছোঁ। এই অকণমান আম কাৰণে মছলাবিলাকো কম বেছি নালাগে। ইয়াতে মই কেৰাহী পাতি থৈছোঁ। ইয়াতে এয়া মই অকণমান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দিলোঁ, দি তাতে অকণমান জিৰাটো বেলেগে দিছোঁ। জিৰা গোন্ধটো ভাজি বেছিকৈ আহিলে ভাল লাগে বেছি। এয়া জিৰাখিনি দি দিছোঁ। বৰ সদায় কাঠৰ চামুচে আচাৰ লৈ নহয়, টেঙাত সদায় কাঠৰ চামুচ ইউজ কৰিব লাগে। টেঙাত মানে ষ্টীলৰ বা পিতলৰ এইবিলাক ইউজ কৰিব নালাগে। কাঁহৰটো আৰুই নোৱাৰি। এতিয়া পাঁচফোৰণ এইখিনি দিলোঁ, গোটেইখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াতে এইটো বনাবলৈ বেছি সময় নালাগে, পটককৈ হৈ যায়। ইয়াতে মই ঘিউখিনি দি দিছোঁ। আজি মই আমখিনি ভাজি লোৱা নাই, আমখিনি মানে বৰ কোমল ওলাইছেহে, কলি কলিটো ওলাইছে কাৰণে আমটো বৰ ধুনীয়া হৈছে। এতিয়া মই এইখিনি ভাজি দিছোঁ। সেইখিনি ভাজি অকণ জ্বলাই ল'ম। গুড়টো গলিব লাগিব। আনকাল মই আমখিনি ভাজি লওঁ, ভাজি তাৰপিছতহে আচাৰটো এনেকৈ বনাওঁ। কিন্তু এইবাৰ মই অকল আমখিনি ভাজি লোৱা নাই। কোমল আম অকণমান ধুই পেলাই ৰ'দত দি দিছোঁ। মিহি মিহিকৈ কাটিছোঁ, পটককৈ সিজিয়ে যাব। এইটো গুড়টো পগাব লাগিব। এইটো পগালোঁ, হৈ গ'ল। এতিয়া মই ইয়াতে আমখিনি দি দিছোঁ। বেছি সময় নালাগে, পটককৈ হৈ যায়। মই মানে এইবছৰত আমৰ আচাৰ ফাৰ্ষ্ট আৰম্ভ কৰিছোঁহে কৰিবলৈ। ইয়াতে এনেকৈ লৰাই থাকিম। লৰাই থাকিম। ইয়াতে মই এতিয়া অকণমান নিমখ দিছোঁ। মিঠা আচাৰত বেছি নিমখ নিদিয়ে, অকণমান স্লাইড দিছোঁ আৰু। ইয়াতে হালধি পাউডাৰ দিছোঁ। হালধি পাউডাৰ দিছোঁ। এতিয়া অকণমান মছলা দি দিছোঁ। বিভিন্ন ধৰণৰ মছলা আছিলে, সেয়া দিছোঁ। মছলা দি দিছোঁ। ইয়াতে মই পকা জলকীয়া কেইটামান আছিলে, তাকো দি দিছোঁ। মিঠা আচাৰটো অকণমান জ্বলা জ্বলা হ'লেহে খাই ভাল পায় মানুহবিলাকে। ইয়াতে মই অকণমান জলকীয়া দি দিছোঁ। কম দিছোঁ পৰিমাণবিলাক, কাৰণ আমকটো কম, সেইকাৰণে এসোপা দি লাভ নাই। বাবুলি দীঘলকৈ কৰোঁচোন। মানে আমি মিঠা আচাৰ বনালে অকণমান বেছি পকি গ'লেও বৰ লেটি পেটি হৈ কোমল হৈ যায়গৈ। এতিয়া সেইকাৰণে এইবাৰ বোলো অকণমান দীঘলকৈ বনাই দেখিবলৈও ভাল লাগে। ইয়াত বেছি মছলা দিব নালাগে। মিঠা আচাৰটো আচলতে তেনেকৈ মছলা মানুহে নিদিয়ে, দিয়ে অকণমান জ্বলা যে খোৱাবিলাকে। ইমান জ্বলা চলা নাখাওঁ নহয়, সেইকাৰণে আমি অকণমান কমকৈ হেৰি কৰোঁ। এনেই মই বগৰী আচাৰ, ঔটেঙা আচাৰ, কঁঠালৰ আচাৰ, জলকীয়া আচাৰ, চব আচাৰেই, কৰ্দৈ আচাৰ চব বনাই দিছোঁ। কিন্তু এইটো আমৰ আচাৰটো মানে বনাইছোঁ যদিও দিয়া নাছিলোঁ। আজি বোলো নহয়, এইটোকে দিওঁ। এতিয়া আমৰ ছিজন কাৰণে বনাবলৈ মন যায়, সেইকাৰণে বনাই পেলাই অকণমান দিম। খাবলৈও ভাল লাগে, ৰুটিৰ লগত, লুচিৰ লগত। আচাৰ ভাজি চাজি যিমানেই নাথাকক, পটককৈ আচাৰ অকণ হ'লে বেছি ভাল লাগে। আলহী আহিলেও পটককৈ আচাৰ অকণ হয়তো দিব পাৰি। আমৰ আচাৰৰ লগত জেলিও বনাব পাৰি। মই আমৰ জেলি বনালেও দেখোন, মানে মধুৰি জেলি বনাই দিছিলোঁ, কৰ্দৈ জেলি বনাইছোঁ। আপোনালোকে চাই দৈ লৈছে, ভাল লাগিছে। আৰু আপোনালোকে আদৰিলেও কাৰণে মই আকৌ নতুনকৈ দিবলৈ উৎসাহ পাইছোঁ। এতিয়া আজি এইটো আচাৰটো বনাইছোঁ।
কিবা এটা বনাই থাকে, কিবা এটা দি থাকিলে দিবলৈ ভাল লাগে, মন যায়। এইটো অকণমান পিছত ডাঠ হৈ যাব, বেছি সময় নালাগে, কম সময়তে হয়। আমটো যদি অকণমান মানে আহ ধৰি যায় তেতিয়া অকণমান সময় লাগে। এতিয়া এইখিনিতে আমটো হৈ পকিয়ে আছে আৰু মানে কলি আম কোমল, সেইটো কাৰণে হৈ আছে, প্ৰব্লেম নাই। জলকীয়া গুড়ি বেছিকৈ নিদিওঁ, বেছি জলকীয়া গুড়ি দিলে ৰঙা হৈ যাব। জ্বলাটো আকৌ আমাৰ কাৰণে ভাল পাওঁ ইমান জ্বলা খোৱাটো, আমি ইমান জ্বলা খাব নোৱাৰোঁ, সেইকাৰণে কম জ্বলাহে খাওঁ, সেইকাৰণে কম জ্বলা দিম। গতিকে আজি মই এই আমৰ আচাৰৰ ৰেচিপিটো হৈ গ'ল, এইটো বনোৱা হৈ গৈছে। অকণমান পিছতে ডাঠ হ'লে বন্ধ কৰি থ'ম, গুড়িটো কৰি মানে অকণমান আঠা আঠা নিচিনা হৈ যাব লাগিব। তেতিয়া বস্তুটো অকণমান লেকেটা লেকেটা টাইপ হ'লে তেতিয়াহে আচাৰৰ টেষ্টটো আহে। তেতিয়া মই অকণ গৰম মছলা দিব লাগিছিল, কিন্তু মই আজি গৰম মছলা নাই, আনিব লাগিব গৰম মছলাটো। আনিলে মই পিছত পেলাই আকৌ গৰম কৰি পেলাই তেতিয়া দি দিম। এয়া মোৰ হৈ গৈছে, মাছত দিয়া মছলাও আছিলে, কিন্তু মই মছলাখিনি তেনেকৈ দিম বুলি ভবা নাছিলোঁ, তথাপিও অকণমান চেণ্টটো ভাল হ'বৰ কাৰণে দি দিছোঁ। এইটো জ্বলা আচাৰলৈহে আচলতে গোটাই থৈছোঁ এইখিনি। আমাৰতো জ্বলা আচাৰ বনাব লাগিব, মিঠা আচাৰ বনাইছোঁ আৰু জ্বলাটো বনাবলৈ আছেই, সেইকাৰণে জ্বলা আচাৰটোতো আকৌ মছলাখিনি লাগিব নহয় বেছিকৈ। সেইটো মানে তেলটো কম কৰি দিলেও হয়, কম তেল দি পাঁচফোৰণ, অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, চব মছলা কম কম পৰিমাণে দিব লাগে। এনেই মই আগতে ভাজি লোৱা আমখিনি, আজি মই ভাজি লোৱা নাই, ডাইৰেক্ট এনেকৈ গুড়িটো পকাই তাত দি দিলোঁ। গতিকে কোনোবাই চেনি দি খালে চেনি দিও খাব পাৰে, আমাৰ চেনিটো নাখায় কাৰণে মই গুড় দিও বনাইছোঁ। গতিকে আজিলৈ মই আচাৰ বনোৱা ৰেচিপিটো হৈ গৈছে, আৰু আপোনালোকে চাব, চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ পালেহে মই বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিব পাৰিম। আজিলৈ আহোঁ, বাই বাই।